নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি 3.0 ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব, ক'ত কৰিব পাৰিব আৰু অনলাইনৰ মাধ্যমত হ'বনে নাই সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু ৰেচন কাৰ্ডক লৈ নতুন আপডেট, অৰ্থাৎ নতুনকৈ ৰেচন কাৰ্ড কেনেকৈ আবেদন কৰিব, ক'ত কৰিব পাৰিব আৰু এটা পৰিয়ালত কেইজনে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু PM কিষাণ যোজনাৰ 18 নং কিস্তিখন 4,000 টকাকৈ দিব, কিন্তু কোনে 4,000 টকাকৈ লাভ কৰিব আৰু কোনে 2,000কৈ লাভ কৰিব সবিশেষ চাওক এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে ষ্টেপ বাই ষ্টেপ বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি 3.0 ক লৈ। অৰুণোদয় আঁচনি 3.0 কেতিয়াৰ পৰা আবেদন হ'ব বুলি ইতিমধ্যে বহুতে মোক কমেণ্ট কৰি সুধিছে। চাওক, যোৱা 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। কিন্তু কেনেকৈ আবেদন কৰিব, ক'ত কৰিব লাগিব, অনলাইনৰ মাধ্যমত হ'ব নে নাই, ফৰ্মখন ক'ত পাব? চাওক বন্ধু বান্ধৱীসকল, ফৰ্মখন আপোনালোকে যদি ল'ব বিচাৰিছে অৰুণোদয় আঁচনি 3.0, ফৰ্মখন লাভ কৰিব আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ যোগেদি। আৰু কোনো ধৰণৰ অনলাইনৰ মাধ্যমত নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো নহয়, অনলাইনৰ মাধ্যমত নহয়, অফলাইনৰ মাধ্যমতহে হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ফৰ্মখন আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তৰ যোগেদি সংগ্ৰহ কৰিব লাগিব। এতিয়ালৈকে কিন্তু গাঁও পঞ্চায়তত নতুন অৰুণোদয় আঁচনি 3.0 ফৰ্মখন অহা নাই, কাৰণ জিলা ভিত্তিত এখন সভা হ'ব আৰু সভাৰ ভিতৰত গোটেই অসমৰ ডিষ্ট্ৰিক্ট, অৰ্থাৎ 126টা সমষ্টিত নতুনকৈ কিছুমান সমষ্টিত 10,000কৈ দিব, কিছুমানত 12,000কৈ দিব। গতিকে এভাৰেজ মিলাই সিহঁতি মানে কোনটো ডিষ্ট্ৰিক্টত কিমান মানুহ আছে সেইটো অনুযায়ী কিন্তু ফৰ্ম বিতৰণ কৰিব। তাৰপিছত নতুনকৈ সকলো গাঁও পঞ্চায়ততে প্ৰেৰণ কৰিব আৰু প্ৰেৰণ কৰাৰ পিছতে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে তেওঁলোকে কিন্তু নতুনকৈ ফৰ্মখন সংগ্ৰহ কৰিব লাগিব নিজৰ গাঁও পঞ্চায়তৰ যোগেদি। হয়তো আজিকালি এই 2-3 দিনৰ ভিতৰতে নতুনকৈ ফৰ্মখন বিতৰণ কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ যোগেদি, এতিয়া বৰ্তমান মেম্বাৰ, ৱাৰ্ড মেম্বাৰ, প্ৰেচিডেণ্ট নাই। গতিকে আপোনালোকে যোনে আছে বৰ্তমান আপোনালোকৰ এই পঞ্চায়তত ভাৰ দায়িত্ব লৈ, গতিকে তেওঁক যদি আপোনালোকে এবাৰ যোগাযোগ কৰি ৰাখিব, কাৰণ কেতিয়া ফৰ্ম আহে আৰু লগালগ যাতে আপোনালোকক অৱগত কৰে। গতিকে আপোনালোকে গাঁও পঞ্চায়তৰ যোগেদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব আৰু অফলাইনৰ মাধ্যমত কৰিব লাগিব। আৰু নতুনকৈ ফৰ্ম আহিব, হয়তো 2 এদিনত আহি যাব আৰু আপোনালোকে সংগ্ৰহ কৰি নিৰ্দিষ্ট এটা সময় দিব। সেই সময়ৰ ভিতৰত কিন্তু ফৰ্মখন ফিল আপ কৰি আপোনালোকে সময়তে জমা দিব লাগিব। আৰু ফৰ্ম জমা দিয়াৰ আগতে আপোনালোকৰ নথি পত্ৰখিনি ভালকৈ চেক কৰিব। আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ নামখিনি মেটচ হৈছে নে নাই, আৰু বেংক একাউণ্ট দিয়াৰ আগতে আপোনালোকে চাই ল'ব যিজন মানুহৰ নামত আপোনালোকে এপ্লাই কৰিব অৰুণোদয় আঁচনি 3.0, সেইজন মানুহৰ নামতে কিন্তু আপোনালোকৰ বেংক একাউণ্ট লাগিব। কাৰণ আপুনি যদি বেলেগ কোনোবা পুৰুষ মানুহৰ নামত যদি আপোনালোকে দিয়ে বেংক একাউণ্ট নম্বৰ, তেতিয়াহ'লে কিন্তু পইচাটো নোসোমাব। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যোনে যোগ্য হ'ব তেওঁলোককহে নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰা হ'ব। আৰু কাৰণ চাওক, আপোনালোকে ইয়াৰ পূৰ্বে বহুতে ধৰক ৰেচন কাৰ্ড নথকা পৰিয়ালেও কিন্তু অৰুণোদয় আঁচনি ধন পাইছিলে, কিন্তু হয়তো বেংক একাউণ্ট বেলেগৰ নম্বৰ দিছিল। কিন্তু এতিয়াৰ ক্ষেত্ৰত কিন্তু নহ'ব। গতিকে আপোনালোকে বেংক একাউণ্ট নম্বৰ, যাৰ নামত অৰুণোদয় আঁচনি আবেদন কৰিব, তেওঁৰ নামতে বেংক একাউণ্টটো দিব। বন্ধু বান্ধৱীসকল, নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিবলৈ হ'লে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, ইতিমধ্যে মই ভিডিঅ' এটা বনাই আপলোড কৰিছোঁ। আপোনালোকে সেই ভিডিঅ'খিনি চাই ল'ব। আৰু হ'লেও মই ইয়াতো কৈ দিছোঁ, নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব হ'লে আপোনালোকৰ লাগিব পোনপ্ৰথমতে ৰেচন কাৰ্ড। যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। আৰু তাৰপিছত লাগিব আধাৰ কাৰ্ড। আৰু আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থাকিলে আপোনালোকে কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব, তেতিয়াহে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ বছৰি আয় 2 লাখ টকাতকৈ কম হ'ব লাগিব, তেনেহ'লে আপোনালোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। আৰু আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু যিকোনো ID প্ৰুফ লাগিব, আপোনালোকৰ মোবাইল নম্বৰ লাগিব, আধাৰ কাৰ্ড নম্বৰটো দিবই, তাৰ উপৰিও কিন্তু ফটো লাগিব। আৰু আপোনালোকৰ লাগিব বেংক একাউণ্ট নম্বৰ আৰু ইনকাম চাৰ্টিফিকেট। আৰু বেংক একাউণ্ট নম্বৰ দিওঁতে কিন্তু আপোনালোকে সাৱধানে দিব,
কাৰণ আপোনালোকে যোনটো বেংক একাউণ্ট নম্বৰ দিব সেই বেংক একাউণ্টৰ লগত যাতে আধাৰ কাৰ্ডটো লিংক থাকে আৰু লিংক থকাৰ পিছতো যাতে আপোনালোকৰ মোবাইল নম্বৰো যাতে এক্টিভ হৈ থাকে। কাৰণ যেতিয়া অৰুণোদয় আঁচনি 3.0ৰ পইচাটো অহা জানুৱাৰী মাহৰ 10 তাৰিখৰ পৰা 1250 টকাকৈ পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব। গতিকে আপোনালোকৰ মোবাইলত যাতে মেছেজসমূহ যায়, কেতিয়াবা অফিচিয়েলভাৱে আপোনালোকক ফোন কৰিবও পাৰে। গতিকে আপোনালোকে সেই এক্টিভ মোবাইল নম্বৰ এটা দিব যাতে কোনো ধৰণৰ খেলিমেলি নহয়। আৰু অৰুণোদয় আঁচনি 3.0 বহুত বছৰ মূৰত নতুনকৈ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে। আকৌ কেতিয়াবা আহিব। গতিকে আপোনালোকে এবাৰে এতিয়া আহিছে চান্স, আপোনালোকে ভালকৈ আবেদন কৰিব যাতে কোনো ধৰণৰ খেলিমেলি নহয়। আপোনালোকে অতি শীঘ্ৰেই 2 এদিনতে আপোনালোকে ফৰ্মখনো পাই যাব। এবাৰ গাঁও পঞ্চায়তৰ লগত যোগাযোগ কৰি চাব আৰু হয়তো 2 এদিনৰ মাজতো আহি যাব। ময়ো খবৰ পাই যাম, লগালগ মই ভিডিঅ' এটা বনাই আপলোড কৰি দিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু যদি অৰুণোদয় আঁচনি 3.0ক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। বন্ধু-বান্ধৱীসকল, যিসকলে ৰেচন কাৰ্ড লাভ কৰা নাছিলে তেওঁলোকৰ বাবে সুখবৰ। যোৱা 19 তাৰিখৰ পৰা নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। যিসকলে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো ইতিমধ্যে চলি আছে। গতিকে যিসকল যোগ্য হ'ব তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। কিন্তু ৰেচন কাৰ্ড ক'ত আবেদন কৰিব, অনলাইনৰ মাধ্যমত হ'ব নে নাই, ফৰ্মখন ক'ত পাব আৰু কি ফৰ্মৰ দৰকাৰ হ'ব, সবিশেষ জানক। বন্ধু-বান্ধৱীসকল, নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব হ'লে আপোনালোকে অনলাইনৰ মাধ্যমত কৰাতকৈ আপোনালোকে অফলাইনৰ মাধ্যমত কৰিব। কাৰণ অফলাইনৰ মাধ্যমত কৰিলে বহুত ভাল। কাৰণ আপোনালোকে যদি অফলাইনৰ মাধ্যমত কৰিব, আপোনালোকৰ যি ফৰ্মখন DC কোৰ্টত যাব আৰু DC কোৰ্টত কিন্তু গোটেইখিনি চেক কৰিব। যদি যোগ্য হয় তেনেহ'লে আপোনালোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। আৰু ৰেচন কাৰ্ডৰ বাবে আপোনালোকৰ ফৰ্ম চিৰ দৰকাৰ হ'ব। ফৰ্ম চি যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰিছে, আপোনালোকে মোবাইলতো পাৰিব বা নহ'লে কম্পিউটাৰ দোকানত গৈ ফৰ্ম চি বিচাৰিলেও আপোনালোকক দিব। আৰু তাৰপিছত সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি এটা নিৰ্দিষ্ট সময়, অৰ্থাৎ অহা 15 অক্টোবৰ তাৰিখৰ ভিতৰত নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো শেষ সমাপ্ত হ'ব। গতিকে আপোনালোকে 15 তাৰিখৰ ভিতৰতে কিন্তু ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব। গতিকে যিসকল নতুনকৈ আবেদন কৰিব বিচাৰিছে তেওঁলোকক কৈছোঁ, আপোনালোকৰ লাগিব আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, তাৰপিছত আপোনালোকে অসমৰ বাসিন্দা হ'ব লাগিব, স্থায়ী বাসিন্দা হ'ব লাগিব। পৰিয়ালৰ যিকোনো যাৰ যাৰ নামত আবেদন কৰিব তেওঁলোকৰো আধাৰ কাৰ্ড লাগিব, ফটো লাগিব, বেংক একাউণ্ট নম্বৰ লাগিব আৰু আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু যিকোনো এটা ID প্ৰুফ লাগিব, অৰ্থাৎ এড্ৰেছ প্ৰুফ লাগিব। যদি আপোনালোকৰ এইখিনি নথিপত্ৰ আছে তেনেহ'লে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু ৰেচন কাৰ্ড আবেদন কৰিবলৈ হ'লে নতুনকৈ ক'ত কৰিব, কেনেকৈ কৰিব? চাওক, নতুনকৈ যদি আবেদন কৰিবলৈ হয় আপোনালোকে কিন্তু পোনপ্ৰথমতে যাব লাগিব আপোনালোকৰ গাঁও পঞ্চায়তত। গাঁও পঞ্চায়তত যোৱাৰ পিছত কিন্তু তাৰ পৰাও আপোনালোকক ফৰ্ম এখন দিব, ফৰ্ম চি। আপোনালোকে সেই ফৰ্ম চিখন লৈ ধুনীয়াকৈ শুদ্ধকৈ স্পষ্টকৈ আপোনালোকে ফিল আপ কৰিব আৰু ফিল আপ কৰাৰ পিছত আপোনালোকে অহা 15 অক্টোবৰ তাৰিখৰ আগতে কিন্তু জমা দিব লাগিব। কাৰণ 15 অক্টোবৰ লাষ্ট ডেট ৰেচন কাৰ্ডৰ। গতিকে আপোনালোকে 15 অক্টোবৰৰ আগতে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব লাগিব। আৰু বন্ধু-বান্ধৱীসকল, বহুতে মোক কমেণ্ট কৰি সুধিছে যে এটা পৰিয়ালত যদি 3জনকৈ সদস্য আছে, অৰ্থাৎ 3জনকৈ বেলেগ বেলেগকৈ খায়, তেওঁলোকে 3জনৰ নামত ৰেচন কাৰ্ড নতুনকৈ আবেদন কৰিব পাৰিবনে নাই? বন্ধু-বান্ধৱীসকল, তেনেকৈ 3জনৰ নামতে আবেদন কৰিব পাৰিব। কিন্তু 3জনৰ যোগ্য হ'ব লাগিব আৰু 3জন, অৰ্থাৎ বেলেগ ৰেচন কাৰ্ডত যাতে কোনো ধৰণৰ নামসমূহ নাথাকে। পোনপ্ৰথমে যদি বেলেগ ৰেচন কাৰ্ডত আপোনালোকৰ নামসমূহ আছে তেনেহ'লে সেই নামখিনি কৰ্তন কৰিব। তাৰপিছত কিন্তু আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকলে যোগ্য হ'ব তেওঁলোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। অৰ্থাৎ বছৰি 4 লাখ টকাতকৈ আয় যিসকলৰ কম তেওঁলোকে কিন্তু ৰেচন কাৰ্ড লাভ কৰিব। অৰ্থাৎ যদি ঘৰত গাড়ী, 4চকীয়া বাহন থাকে তেনেহ'লেও কিন্তু নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকৰ হাতত মাত্ৰ কেইটামান দিনহে আছে আৰু আপোনালোকে অতি শীঘ্ৰেই ৰেচন কাৰ্ড আবেদন কৰক। নহ'লে আপোনালোকে যদি বেছি অলপ অসুবিধা হৈছে তেনেহ'লে নিজৰ ওচৰ চুবুৰীয়া সুলভ মূল্যৰ দোকানীৰ লগত যোগাযোগ কৰক। তাতেও কিন্তু আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে ফৰ্ম পাব। আৰু যদি ফৰ্ম নিদিয়ে তেওঁলোকে কৈ দিব কেনেকৈ ক'ত আবেদন কৰিব লাগিব, সবিশেষ ডিটেইলছ দি দিব। গতিকে আপোনালোকে সেইটো চিষ্টেমতো কৰিব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল, ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আহিছিলে। গতিকে ৰেচন কাৰ্ডক লৈ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ, অৰ্থাৎ কৃষকসকলৰ বাবে। PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন কেতিয়া দিব, কোনে কোনে লাভ কৰিব আৰু 18 নং কিস্তিৰ ধন 4,000 টকাকৈ কোনে কোনে লাভ কৰিব, সবিশেষ জানক পোনপ্ৰথমতে। বন্ধু-বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যে যোৱা 18 জুন তাৰিখে 17 নং কিস্তিৰ ধন 2,000 টকাকৈ প্ৰেৰণ কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কিন্তু এতিয়া আহিবলগীয়া 18 নং কিস্তিৰ ধন
দিব, কেতিয়া দিব পোনপ্ৰথমতে শুনি লওক। মানে বহুত ছ'চিয়েল মিডিয়াত ইতিমধ্যে চৰ্চা চলি আছে যে দুৰ্গা পূজাৰ আগতে 18 নং কিস্তি ধন দিব বুলি, কিন্তু এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে মই অৱগত কৰিব নোৱাৰিছোঁ এতিয়া আপোনালোকক। কিন্তু হয়তো 2-এদিনৰ মাজত নতুনকৈ আপডেট আহিব PM কিষাণক লৈ। আপোনালোকে মোৰ এই চেনেলৰ লগত জড়িত হৈ থাকিব, সবিশেষ জানিব। কিন্তু কথাটো হ'ল, যিসকল কৃষক অৰ্থাৎ 17 নং কিস্তি ধন পোৱা নাছিলে, তেওঁলোককহে দিব 4,000কৈ টকা 18 নং কিস্তি ধন। কিন্তু তাৰ বাবে আপোনালোকে কৰিব লাগিব EKYC। যদি EKYC কমপ্লিট কৰা নাছিলে আৰু 17 নং কিস্তি ধনৰ পৰা বঞ্চিত হৈছিলে, তেনে ক্ষেত্ৰত আপোনালোকে পোনপ্ৰথমতে কৰিব লাগিব EKYC কমপ্লিট কৰিব লাগিব। দ্বিতীয়তে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব, কাৰণ চৰকাৰে যিসকল কৃষকে পোৱা নাছিলে PM কিষাণ যোজনাৰ ধন, তেওঁলোকৰ বায়'ডাটা ডিটেইলছবোৰ চেক কৰিছে আৰু চেক কৰাৰ পিছত ধৰক 70% যিসকল পোৱা নাই তেওঁলোকৰ হৈছে EKYCটো কমপ্লিট কৰা নাছিলে, কিছুমান হয়তো বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা নাছিলে, আৰু কিছুমানৰ হয়তো ভূমি ৰেকৰ্ড কা সত্যাপন, অৰ্থাৎ আপোনালোকৰ যি মাটিৰ খাজনা আপোনালোকে আপলোড কৰিছিলে, সেই তাতে কিবা এটা খেলি মেলি হৈছে, হয়তো নতুনকৈ আপলোড কৰিবলৈ দিছে। গতিকে আপোনালোকৰ হাতত মাত্ৰ কেইটামান দিনহে আছে 18 নং কিস্তি ধন লাভ কৰিব আপোনালোকে নিজৰ বেংক একাউণ্টত। গতিকে হাতত মাত্ৰ কেইটামান দিনহে আছে, আপোনালোকে অতি শীঘ্ৰেই নিজৰ ডিটেইলছ বা নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰক। যদি কিবা ভুল হৈ আছে তেনেহ'লে আপোনালোকে শুধৰণি কৰক। যিসকলে দুটাকৈ ইনষ্টলমেণ্ট পাব তেওঁলোকক দিব 4,000 টকাকৈ, আৰু যিসকলে এটাকৈ ইনষ্টলমেণ্ট লাভ কৰিব তেওঁলোকক দিব 2,000 টকাকৈ। গতিকে বন্ধুসকল, PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আহিছিলে। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে মোক কমেণ্ট কৰিব আৰু সকলোৰ মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।